আজি ধনশিৰি বজাৰত ধনশিৰিৰ জনসাধাৰণ লগতে ধনশিৰি ডিমাচা ছাত্ৰ সন্থা লগতে ধনশিৰি আদিবাসী ছাত্ৰ সন্থা নেপালী ছাত্ৰ সন্থা ধনশিৰি পাব্লিক অৰ্গেনাইজেশ্যন XDNLA বিষয়ববীয়াসকল লগতে ধনশিৰি জনসাধাৰণ আৰু দোকানীসকল উপস্থিত থাকে। ছাৰ কৰ্নেলিয়াছ কিন্ডো আপোনালোকে সকলোৱে জানে আজি আমাৰ মাজত নাই তেখেত। সেইকাৰণে শিক্ষক সমাজ আৰু ধনশিৰিৰ বিষয়ববীয়াসকল 2 মিনিটৰ কাৰণে মৌমাতি জ্বলাই মনো প্ৰাৰ্থনা কৰে। আপোনালোকে দেখা পাই আছে ধনশিৰিৰ পৰা তেখেত এজন সৎ আৰু নিষ্ঠাৱান বহুত টেলেণ্টেড শিক্ষক আছিলে, নম্ৰ আৰু ভদ্ৰ। আমি সকলোৱে জানো তেওঁ আজি আমাৰ মাজত নাই, বহুত দুখৰ কথা। আমি সকলোৱে মিলি আজি 2 মিনিটৰ কাৰণে মৌমাতি জ্বলাই মৌন প্ৰাৰ্থনা কৰিছোঁ। আমাৰ বহুত চিন্তাত আছিলোঁ, ইভেন তেওঁৰ কোনো খা খবৰ নাছিল। বহুত দিন উকলি যোৱাৰ পিছত মৃতদেহ 10 দিনমান পিছত মৃতদেহ পোৱা হ'ল। সেই গতিকে মই ছাৰ কৰ্নেলিয়াছ কিণ্ডোৰ বিষয়ে অলপমান আপোনালোকক অৱগত কৰোঁ। মোৰ ছাৰ কৰ্নেলিয়াছ কিণ্ডোৰ লগত বহুত সময় আগৰ এটা বন্ধুত্ব আৰু আমি একেলগত এটা ষ্টাফ হিচাপে বহুত শিক্ষাদান কৰিছিলোঁ। ছাৰ কৰ্নেলিয়াছ কিণ্ডো আমাৰ দলদলি বাঁশবাৰী গাঁৱত 5 ফেব্ৰুৱাৰী 1977 জন্মগ্ৰহণ আছে। আমাৰ বাইদেউ আৰু তেখেতৰ 2জন জীয়েক আছে, এতিয়া বৰ্তমান আছে। সেই গতিকে আমি সকলোৱে ছাৰ কৰ্নেলিয়াছ বিষয়ে তেওঁ শিক্ষাগত তেওঁ কেনেকৈ শিক্ষা জীৱন আৰম্ভ কৰিছিল। উচ্চ শিক্ষাৰ কাৰণে আমাৰ ডিফু মহাবিদ্যালয় ডিফু গভৰ্ণমেণ্ট কলেজত তেওঁ 2 বছৰীয়া পাঠ্যক্ৰম হায়াৰ ছেকেণ্ডেৰী তেওঁ ডিফু মহাবিদ্যালয়ৰ পৰা কৰে আৰু আকৌ হায়াৰ ছেকেণ্ডেৰীৰ পিছত তেওঁ গ্ৰেজুৱেশ্যন ডিফু গভৰ্ণমেণ্ট কলেজৰ পৰা হৈ কৰ্মৰত আছিল আমাৰ ধনশিৰি নেপালী বস্তি কঠৰগুৰি LP স্কুলত।